আজি বনাম পুৰা একদম কচুৰ দালি। পিছে জানেনে হেৰি জংঘলীয়া কচু যে সেইটো দালি বনাম আৰু সিফালে বনাবৰ কাৰণে যোগাৰ পাতি কৰি ল'লোঁ মানে আজি পিছে ডাঙৰ মাছেৰে বনাম। সৰু মাছ ডাঙৰ মাছ দুটাও আছে। ডাঙৰ মাছটো হৈছে পংকজ মাছ আৰু সৰু মাছটো দেখিছে কিবা ৰৌ নে মিৰ্কা ইমান চিনি নাপাওঁ বাৰু। এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিব লাগি গৈছোঁ, যিহেতু এইখিনি এতিয়া কচুৰ দালিত দিব লাগিব। এনেকৈ এইখিনি ডাঙৰ মাছখিনি ভাজা হৈ গ'ল পিছখিনি, তাৰপিছত বাকী সৰু মাছ কিন্তু এনেকৈ ভাজি ল'লোঁ। তাৰপিছত সেইখিনি ধুনীয়াকৈ যেতিয়া ভাজা হৈ গৈছে আৰু নমাই দিছোঁ। পিছে মোৰ ভিডিঅ'টো ক'ৰ পৰা কোনে চাই আছে, নতুনকৈ চাই আছে যদি পেজটো ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব। পিছে সেইখিনি মাছ ভাজা কমপ্লিট কৰা, তাৰে পিছত মই দি দিছোঁ ইয়াত কচুখিনি। আৰু কচুখিনি যে বইল কৰি প্ৰথমে ভাঙি ল'ব পাৰি, আজি আৰু আমি সেনেকৈ ভাঙি লোৱা নাই, সেনেকৈ গোটাকৈ দি দিছোঁ, যিহেতু উতাল খোৱাৰ টাইমত নিজে নিজে সিজি যাব। তাৰে পিছত ধুনীয়াকৈ একদম পৰিমাণ মতে আৰু নিমখ হালধি দি দিছোঁ। সেইখিনি যেতিয়া অলপমান ভাজা হৈ গৈছে তাৰপিছত দি দিছোঁ পানী। আৰু দালি যিহেতু পানীটো অকণমান বেছিকৈ দিছোঁ, পূৰা উতল খাব লাগিবতো, আঞ্জাটো মানে উতলত একদম সিজিব লাগিব কাৰণে অলপ পানীটো বেছিকৈ দিছোঁ। পিছে আকৌ ইমান পানীয়াকৈ নাখাওঁ, আকৌ উতল খাই যেতিয়া নেকি দালিটো একদম গাঢ়া হৈব, আঠা হৈব, তেতিয়াহে নুমাম। পিছে ধুনীয়াকৈ উতল খাই আছে। উতল খোৱাৰ পিছত আৰু দি দিছোঁ মাছ আৰু মছলাখিনি দেখিছেনে, আমি কিন্তু দালিটো আগত দিয়া নাই, যেতিয়া নেকি পূৰা অকণমান হৈ আহিছে সেই টাইমতহে মছলাখিনি দিছোঁ। মছলাখিনি দিয়াৰ পিছত যেতিয়া নেকি আৰু অকণমান উতল খাই আহিছে, তাৰপিছত ভাজি থোৱা মাছখিনি গোটেই দি দিছোঁ। আৰু মোৰ এনেকুৱা কচুৰ দালিৰ আঞ্জা হৈ গ'ল। পিছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে